मोर मरमर सबस्क्राइबार्स और ভিউৱাৰ্ছ মই মোৰ ভিডিঅ'ত ভয়েস চেঞ্জ সম্পৰ্কে আলোচনা কৰি আছো আৰু আহি ইন্টাৰোগেটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ আলোচনা কৰি আছো সো মই বৰ্ডত লিখি দিছো ভয়েস চেঞ্জ অফ ইন্টাৰোগেটিভ সেন্টেন্স আপোনালোকে বৰ্ডত চাব পাৰিব I am writing the title of the topic voice change of interrogative sentence. Okay, interrogative sentences. So interrogative sentence or जितु प्रथम नियम हेतु इतिमध्ये मैं आगर भिडिओ तो डिस्कस करिसु प्रथम नियम माने कि जे प्रेजेंट इंडिफिनिट टेंसर इंटरोगेटिव सेंटेंस किदरे बेसिव करा হয় মই ইয়াতে এটা एग्जांपल লিখিম আপোনালোকে চাব পাৰিব তেতিয়া ৰিভিজন আহিব আগৰ ভিডিওটোৰ লগত লিংক হৈ যাব সো হেতু মই লিখিছো ডু ইউ know the boy এইটো এটা ইন্টাৰোগেটিভ সেন্টেন্স আৰু যেহেতু ডু ভাৰ্বৰ সহায় লৈ এক কোৱেশ্চন কৰা হৈছে গতিকে এইটো নিশ্চয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স আৰু ইয়াক যেতিয়া বেসিভ কৰাৰ লগে লগে আগৰ ভিডিওটো মই জেনেদৰে মানে কি দিছো যে ডু বা ডাজেৰে যেতিয়া কোনো সেন্টেন্স আৰম্ভ হয় তেতিয়া তাক পেসিভ ভয়েসত এম বা ইজ বা আৰ এৰে আৰম্ভ কৰিব লাগে বুলি আগৰ ভিডিওটো ষ্ট্ৰাকচাৰ দিছিলো সো ইয়াতে যি অবজেক্ট হ'ব এটো দা বয় ইয়াক সাবজেক্ট বনাম আৰু যেহেতু ডুৰে কোৱেশ্চন কৰা হৈছে গতিকে ইয়াতে এম বা ইজ বা আৰ আহিব এতিয়া ডিপেন্ড কৰিব নতুন সাবজেক্টৰ ওপৰত নতুন সাবজেক্টটো হল দা বয়ৰ লগত ডেফিনেটলি কি আহিব ইজ আহিব গতিকে আমি সেন্টেন্সটো কিহেৰে আৰম্ভ কৰিম ইন্টাৰোগেটিভ সেন্টেন্সটো পেসিভ ভয়েসত ইজেৰে আৰম্ভ কৰিম সো ইজ দা বয় নিশ্চয় আপোনালোকে বুজি পাই আছে আৰু অলৰেডি এইখিনি কথা ডিসকাস কৰা হৈছে সো ইজ দা বয় নন পাস পার্টিসিপল আহিব নন লিখিলো ইজ দা বয় নন ওকে নন লিখিলো নন লিখাৰ পিছত আমাৰ নন লগত কিন্তু বাই প্ৰিপজিশন নাহে নন লগত সদায় টু লিখিব লাগে সো ইজ দা বয় নন টু ইউ সো ই বেসিভ হৈ গল তো এইখিনিলৈকে আমি আলোচনা কৰিছিলো সো আজি ভিডিওটোৰ বিষয়বস্তু হ'ব ইন্টাৰোগেটিভ সেন্টেন্স কিন্তু ই পাস্ট টেন্সৰ হ'ব ওকে অৰ্থাৎ পাস্ট ইনডিফিনিট টেন্সৰ ইন্টাৰোগেটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ কিদৰে কৰা হয় তাৰ বিষয়ে মই আজি এই ভিডিওটোত আলোচনা কৰিম সো এটো আপোনালোকে গম পাইছে ডু ইউ নো দা বয় ইজ দা বয় নন টু ইউ লগতে মই আৰু এটা সেন্টেন্স লিখিম যেটো পেসিভত থাকিব আৰু এই পেসিভৰ পৰা কেনেকৈ এক্টিভ কৰিব লাগে সেইটো কথা আপোনালোকে লক্ষ্য কৰিব পাৰিব সো পেসিভৰ সেন্টেন্সটো হ'ব are the beggars helped by him okay so এইটো এটা সেন্টেন্স লিখিছো যি সেন্টেন্সটো পঢ়াৰ লগে লগে বা সোৱাৰ লগে লগে আমি গম পাও this is a sentence of passive voice and while it is also an interrogative sentence এইটো কিহৰ কাৰণে passive হল যে ইয়াৰ সেন্টেন্স আৰম্ভ হৈছে আৰ এৰে আৰ ইজ দা বিভাৰ্ব বা অক্সিলাৰি ভাৰ্ব যেতিয়া কোনো সেন্টেন্স অক্সিলাৰি ভাৰ্ব বা বিভাৰ্বেৰে আৰম্ভ হয় তেতিয়া ডেফিনেটলি এইটো ইন্টাৰোগেটিভ সেন্টেন্স হয় আৰু আৰ এৰে আৰম্ভ হৈছে ভাৰ্বৰ কি কৰিছো পাস্ট পাৰ্টিসিপল ইউজ কৰিছো লগতে বাই প্ৰিপজিশন আছে সো ই কি হয় পেসিভ ভয়েসৰ সেন্টেন্স আৰু ইন্টাৰোগেটিভৰ আছে গতিকে ইয়াক আমি কি কৰিম এক্টিভ কৰাৰ কাৰণে বাই নোহোৱা কৰিম আৰু কি নোহোৱা কৰিম আৰ নোহোৱা কৰিম কাৰণ ই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেতিয়া এক্টিভ ভয়েসৰ কোনো আমি সেন্টেন্স লিখো তেতিয়া এই সেন্টেন্সত সাবজেক্টৰ পিছত মেইন ভাৰ্ব লিখিব লাগে অৰ্থাৎ বি ভাৰ্বৰ ব্যৱহাৰ আমি তাতে নকৰো ওকে সো হিমক আমি সাবজেক্ট বনাম ডেফিনেটলি হিম সাবজেক্ট বুলি কি হ'ব হি হ'ব সো এতিয়া কথাটো হল যে যেহেতু আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স লিখি আছো আৰু ইয়াক ইন্টাৰোগেটিভত লিখিম সো ইয়াৰ আগত নিশ্চয় ডু বা ডাজ আহিবই কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্সত কোনো সেন্টেন্সক যদি ইন্টাৰোগেটিভ কৰা হয় তেতিয়া তাৰ আগত কি ডু বা ডাজ লিখিবই লাগে এতিয়া হিৰ লগত কি আহিব হি ইজ আ থাৰ্ড পারসন সিঙ্গুলার নাম্বার হি হল থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে নিশ্চয় ইয়াৰ লগত ডু নাহে ডাজ আহিব ওকে সিদ্ধান্তবিলাক আমি এনেকৈ ল'ব লাগিব আৰু কুইকলি ল'ব লাগিব কাৰণ পৰীক্ষাত আমাৰ সময় কম থাকিব সো ডাজ হি তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট টেন্স লিখিব লাগিব ডাজ হি হেল্প তাৰপিছত কি আহিলে আমাৰ যেটো সাবজেক্ট আছিল ইয়াক অবজেক্ট হিচাপে লিখিব লাগিব সো ডাজ হি হেল্প দা বেগাৰ্স সো ই কোৱেশ্চনত
question mark দিলো interrogative sentence হৈ গল আৰু ই active voice sentence হৈ গল সো এইখিনিলৈকে আমি আগৰ ভিডিওটো ডিসকাস কৰিছিলো আপোনালোকে নিশ্চয় বুজি পাইছিল তাৰ পিছতো যদি কাবাৰ কিবা ডাউট থাকি মানে আছে তেতিয়া হলে আজি আমাৰ নিশ্চয় কনসেপশনটো ক্লিয়াৰ হৈ গল এতিয়া মই আৰম্ভ কৰিম অৰ্থাৎ past indefinite tense sentence জি past indefinite tense sentence of কি কৰিম আমি interrogative লিখিম ওকে interrogative লিখিম অৰ্থাৎ interrogative লিখি তাক আমি পেসিভ কৰিম সো প্ৰেজেন্ট ইনডিফিনিট যেতিয়া আমি বুজি পাইছো নিশ্চয় past indefinite tense আমি সহজতে বুজি পাম সো past indefinite tense sentence যেতিয়া আমি interrogative হিচাপে লিখো তেতিয়া হি সদায় did এৰে আৰম্ভ হয় ওকে হি সদায় did এৰে আৰম্ভ হয় সো did এৰ এটা মই question কৰো অৰ্থাৎ সেন্টেন্স এটা লিখো যেটো মানে সেন্টেন্সত অবজেক্টটো থাকিব কাৰণ অবজেক্ট যদি নাথাকে তেতিয়ালে তাক আমি ভয়েস চেঞ্জ কৰিব নোৱাৰো কাৰণ অবজেক্টক আমি সদায় কি কৰিব লাগে ভয়েস চেঞ্জত সাবজেক্ট বনাব লাগে সো মই লিখিলো this did she draw a nice picture so এই সেন্টেন্সটো লিখিলো definitely it is an interrogative sentence আৰু ই অ্যাক্টিভ ভয়েসত আছে এই কাৰণে অ্যাক্টিভ ভয়েসত আছে যে ইয়াক ডিডৰ সহায়লৈ কোৱেশ্চন কৰা হৈছে কাৰণ পেসিভ ভয়েসৰ সেন্টেন্সও কেতিয়াও ডু ডাজ ডিড ব্যৱহাৰ নহয় ওকে সো ইয়াক যেতিয়া পেসিভ কৰিম ইয়াৰ অবজেক্টটো হল আ নাইস পিকচাৰ এটা আগত লিখি দিলো সো এ নাইস পিকচাৰ লিখিছো এতিয়া যেহেতু ইয়াতে ডিড আছে তেতিয়ালে সেন্টেন্সটো কি হ'ব ডিড থাকিলে সেন্টেন্সটো পেসিভ ভয়েসত was বা were এৰে আৰম্ভ হ'ব কাৰণ আমি জানো যে past tenseত বিভাৰ্ব হিচাপে আমি কি ব্যৱহাৰ কৰো was বা were আর প্রেজেন্ট টেন্সত am বা is বা are হেতু আমি আগতে লিখি দিছিলো হয় না নহয় আগতে ডিসকাস কৰিলো সো ইয়াতে এ পিকচাৰৰ লগত এ নাইস পিকচাৰৰ লগত was আহিব ই সিঙ্গুলার সাবজেক্টত আছে গটিকে was a nice picture তাৰছত ভাৰ্বৰ কি past participle draw drew drawn তাৰছত by লিখিব লাগিব by পিছত কি আমাৰ যেটো সাবজেক্ট আছে হেতুৰ অবজেক্ট ইউজ কৰিব লাগিব সো আমি এতিয়া ইয়াৰ ভয়েস চেঞ্জ হৈ গল অৰ্থাৎ did she draw a nice picture ইয়াৰ আনসার হ'ব was a nice picture drawn by her সো নিশ্চয় আপোনালোকে বুজি পাইছে যে নহক এইটোৱে আমাৰ অ্যাক্টিভৰ পৰা পেসিভ কৰাৰ নিয়ম তাৰ পিছতো মই আপোনালোকক আৰু সহজ কৰি বুজাবলৈ মই স্ট্ৰাকচাৰ লিখিম অৰ্থাৎ অ্যাক্টিভ ভয়েসৰ ইন্টারোগেটিভৰ স্ট্ৰাকচাৰ লিখিম আৰু পেসিভ ভয়েসৰ ইন্টারোগেটিভৰ স্ট্ৰাকচাৰ লিখিম যদি স্ট্ৰাকচাৰ দুটা মনত থাকে তেতিয়া হলে আমাৰ ভয়েস চেঞ্জ কৰাত কোনো প্ৰবলেম নহয় অতি সহজতে হৈ যাব সো আপোনালোকে চাই থাকিব ওকে আপোনালোকে চাই থাকিব মই লিখিছো সো লেট মি রাইট হিয়ার অ্যাক্টিভ ভয়েস বুলি কোৱাৰ লগে লগে this active voice sentence will be started with did because it is an interrogative sentence subject লিখিলো তাৰছত মেইন ভার্ব লিখিব লাগিব সো ভার্ব লিখিলো তাৰছত অবজেক্ট থাকিবই লাগিব লিখিলো এক্সটেনশন থাকিল লিখি দিম we have to put question mark at the end of the sentence but because it is an interrogative sentence with the question mark দি দিলো so এটো subject number 1 আৰু এটো object number 2 আগৰ নিচিনা লিখিলো so মই এটা এক্সাম্পল লিখিম ওকে নাম্বার 1 সব এতিয়া কি আটাইবিলাক সেন্টেন্স আমি ডিটেইলে লিখিম কিয় কাৰণে ডিটেইলে লিখিম কাৰণ এটো যেহেতু আমাৰ past indefinite tense sentence আর past indefinite tense সদায় did লিখিয়ে কোয়েশ্চন করা হয় ওকে সো আপোনালোকে নিশ্চয় জানে কারণ যদি কোন একটা সেন্টেন্সৰ ভার্ব যদি past tense থাকে তাক ইন্টারোগেটিভ কৰিলে ডিডৰ সহায় লৈ ইন্টারোগেটিভ কৰা হয় এটা আমি আগতে ডিসকাস কৰিছো সো did you visit the Taj Mahal last year okay so এটা একটা সেন্টেন্স লিখিছো যত মই কি লিখিলো did you visit the Taj Mahal last year so it is an interrogative sentence written in active voice আর একটা সেন্টেন্স মই লিখি আছো এইটো নাম্বার 2 okay did your father teach the students so এটা একটা সেন্টেন্স তে দুটা সেন্টেন্স অর্থাৎ एग्जांपल হিসাবে লিখিছো আর এই দুটা মই কি কৰিম পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ লিখি ইহতক পেসিভলৈ পৰিৱৰ্তন কৰিম তেতিয়া আপোনালোকে বুজি পাব সো পেসিভ স্ট্ৰাকচাৰত কি আহিব যেহেতু ডিডেৰে কোৱেশ্চনটো আৰম্ভ হৈছে পেসিভ স্ট্ৰাকচাৰত ডেফিনেটলি
was বা were আৰম্ভ হ'ব যদি সাবজেক্টটো সিঙ্গুলার হয় তেতিয়ালে was এৰে আৰম্ভ হ'ব আৰু যদি সাবজেক্টটো কি হয় প্লুৰেল হয় তেতিয়ালে were এৰে আৰম্ভ হ'ব গতিকে এবাৰ সাবজেক্ট লিখিলো কিন্তু এইটো সাবজেক্ট কোনটো এই অবজেক্টটো 2 নম্বৰ যিটো অবজেক্ট সেই 2 নম্বৰ অবজেক্টটো এটা সাবজেক্ট হয় এটা আমি আগৰ পৰাই কৈ আছো এতিয়াও কৈছো আৰু সদায় মনত ৰাখিব লাগিব তাৰ পিছত কি লিখিম past participle form of the main verb তাৰ পিছত by লিখিব লাগিব by পিছত এক নম্বৰ যিটো সাবজেক্ট আছিল ইয়াতে আহি অবজেক্ট হ'ব সো অবজেক্ট by 1 তাৰ পিছত এক্সটেনশন জি আছে লিখি দিলো ই পেসিভ ভয়েস হৈ যাব ওকে সো এতিয়া did you visit the Taj Mahal last year এই সেন্টেন্সটো কি কৰিম পেসিভ কৰিম ইয়াৰ যেটো অবজেক্ট নিশ্চয় আমি গম পাইছো the Taj Mahal হ'ব সো one implies বুলি কোৱাৰ লগে লগে the Taj Mahal তো আগত আনিলো the Taj Mahal আৰু যেহেতু সেন্টেন্সটো সরি সাবজেক্ট টু Taj Mahal এই থার্ড পারসন সিঙ্গুলার নাম্বার গটিকে ইয়াৰ আগত কি লিখিব লাগিব পাস্ট টেন্সত was লিখিব লাগিব কি লিখিব লাগিব was সো was the Taj Mahal তাৰ পিছত আমাৰ যেটো ভার্ব আছে ভার্বৰ কি পাস্ট পার্টিসিপল ইউজ কৰিব লাগিব ভার্ব টু ভিজিট ইয়াৰ পাস্ট পার্টিসিপল কি হ'ব ভিজিটেড ওকে was the Taj Mahal visited তাৰ পিছত by preposition লিখিব লাগিব by you last year okay by you last year so নিশ্চয় ই পেসিভ হৈ গল ওকে নিশ্চয় বুজিবাত অসুবিধা হোৱা নাই বা প্ৰবলেম হোৱা নাই আৰু স্ট্ৰাকচাৰ মতে মই সেন্টেন্স দুটা লিখিবলৈ ওলাইছো এটা লিখিলৈ এতিয়া টু ইমপ্লাইজ ইউ ক্যান সি হিয়াৰ ইয়াৰ যেটো অবজেক্ট হেতু কি দা স্টুডেন্টস আৰু স্টুডেন্টস ডেফিনেটলি কি প্লুৰেলত আছে প্লুৰেল থাকা কাৰণে আমি ইয়াৰ were এৰে আৰম্ভ কৰিম আৰু ৰখি নাথাকো আমি এনেই টাইম ওয়েস্ট নকৰো সো were the students তাৰ পিছত কি লিখিম আমাৰ যেটো ভার্ব আছে এটো হেড টিচার পাস্ট পার্টিসিপল কি হ'ব taught so were the students taught by your father okay so নিশ্চয় বুজি পালে ন যে আমি past indefinite টেন্সৰ ইন্টাৰগেটিভ সেন্টেন্সক আমি কেনেকৈ পেসিভ ভয়েস কৰিব পাৰো অলৰেডি দুটা স্ট্ৰাকচাৰ দি কথাখিনি স্পষ্টকৈ বুজাই দিয়া হল নিশ্চয় আপোনালোকৰ কোনো খেলিমেলি থাকিব নালাগে বা ডাউট থাকিব নালাগে তদুপৰি মই ভাবিছো আৰু কেইটামান সেন্টেন্স ইয়াতে লিখি আমি প্ৰ্যাকটিস কৰিম কাৰণ প্ৰ্যাকটিস মেক্স এ ম্যান পারফেক্ট ওকে প্ৰ্যাকটিস মেক্স এ ম্যান পারফেক্ট অৰ্থাৎ মানুহ প্ৰ্যাকটিস কৰিলেহে কি হয় কোনো এটা কাম সম্পূৰ্ণকৈ শিকিব পাৰে সো মই তাৰ আগতে আৰু এবাৰ কৈ দিছো এক্টিভ ভয়েস did plus subject plus main verb plus object plus extension আর ইয়াক পেসিভ হলে কি হ'ব was বা were এর আরম্ভ কৰিব লাগিব তাৰপিছত সাবজেক্ট তাৰপিছত ভার্ব বা পাস্ট পার্টিসিপল by থাকিলে যদি ভার্বটোৰ লগত by লিখিম বেলেগ ভার্ব হলে যেটো প্ৰিপজিশন আহে হিটো লিখিম তাৰপিছত অবজেক্ট তাৰপিছত এক্সটেনশন ওকে এটা एग्जांपल দুটা মই আৰু এবাৰ কৈ দিছো did you visit the Taj Mahal last year answer was the Taj Mahal visited by you last year again did your father teach the students were the students taught by your father so এখিনি মই এটা মুছি দি আৰু কেইটামান एग्जांपल আমি ইয়াতে প্ৰ্যাকটিস কৰিম আৰু প্ৰ্যাকটিস কৰাৰ লগে লগে দেখিবলৈ পাম যে আমি অতি সহজতে ভয়েস চেঞ্জ অৰ্থাৎ ইন্টাৰগেটিভৰ পাস্ট ইনডিফিনিট টেন্সৰ ইন্টাৰগেটিভৰ ভয়েস চেঞ্জ অতি সহজতে আমি বুজি পাইছো আৰু এক টান বিষয়বস্তু নহয় কাৰণ অতদিনে আমাৰ কি ভয়েস চেঞ্জৰ ভিডিও দি আছো আপোনালোকে চাই আছে আৰু এটা কৈ চাই থাকা কাৰণে নিশ্চয় আপোনালোকৰ কনসেপচন বহুতখিনি মানে বাঢ়ি গৈছে কনসেপচন বহুত বেছি হৈ গৈছে ওকে বা কনসেপচন মানে পুৰা হৈ গৈছে আৰু কনফিডেন্সও বাঢ়ি গৈ আছে সো যেতিয়া কনফিডেন্স বাঢ়ি যাব তেতিয়া আমাৰ যিকোনো কামে কি হয় সহজ হৈ যায় সো ইউ ক্যান সি did the girl write an essay in the examination অর্থাৎ ছোৱালীজনীয়ে পৰীক্ষাত এখন চিঠি এছে অর্থাৎ ৰচনা লিখিছিলে ই অ্যাক্টিভ ভয়েসৰ সেন্টেন্স সো ইয়াক যদি পেসিভ কৰো ইয়াৰ যেটো অবজেক্ট হেতু কি an essay গতে an essay লগত ডেফিনিটলি কি আহিব was আহিব কাৰণ এটো did আছে past tense সো was an essay তাৰপিছত ভাৰ্বৰ কি past participle written by the girl in the examination okay in the examination so এইটো পেসিভ ভয়েসৰ সেন্টেন্স হৈ গল
তো এনেকুৱা আমাৰ যিমান সেন্টেন্স আছে সব সেন্টেন্স আমি কি কৰিব পাৰিম এই নিয়মত পেসিভ কৰিব পাৰিম আমাৰ কোনো ধৰণৰ অসুবিধা নহয় কেতিয়াবা পেসিভৰ পৰা এক্টিভ কৰাত আমাৰ টান হয় গতিকে টান হোৱাৰ কোনো কথা নাই এই স্ট্ৰাকচাৰটো আমি এই স্ট্ৰাকচাৰ হিচাপে লিখিম ওকে এতিয়া মই লিখি আছো যে was the tiger killed by the hunter was the tiger killed by the hunter অর্থাৎ সেন্টেন্সটো লিখিলো পেসিভ ভয়েসত আছে কাৰণ ইয়াতে was এৰে আৰম্ভ হৈছে ভাৰ্বৰ পাস্ট পাৰ্টিসিপল আছে by আছে সো ই পেসিভ ভয়েসৰ সেন্টেন্স ইয়াক এক্টিভ কৰিম ওটা এক্টিভ কৰাৰ কাৰণে আমি by নিলিখো তাৰপিছত আমি was নিলিখো wasৰ সলনি আমি কি কৰিম did এৰে সেন্টেন্সটো আৰম্ভ কৰিম সো কোনো কথাই চিন্তা কৰিব নালাগে যে যেতিয়া কোনো সেন্টেন্সৰ আৰম্ভণিত was বা were থাকিব পেসিভ ভয়েসত আৰু ভাৰ্বৰ পাস্ট পাৰ্টিসিপল থাকিব বিং সিং নাথাকে তেতিয়া এই সেন্টেন্সটো কি ডাইৰেক্ট আমি did এৰে আৰম্ভ কৰিম ওকে ডাইৰেক্ট কি এৰে আৰম্ভ কৰিম did এৰে আৰম্ভ কৰিম গতিকে কোনো ধৰণৰ কথা চিন্তা কৰিব নালাগে অৰ্থাৎ মই কি কৈছো সেন্টেন্সৰ আৰম্ভণিতে was বা were আছে আৰু ভাৰ্বৰ পাস্ট পাৰ্টিসিপল আছে গতিকে জানিম ই পাস্ট টেন্সৰ পাস্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসত আছে সো ইয়াক যদি এক্টিভ কৰো তেতিয়া পাস্ট ইনডিফিনিট টেন্সত ইয়াক এক্টিভ কৰিব লাগিব আৰু পাস্ট ইনডিফিনিট টেন্সত এক্টিভ কৰা মানে সেন্টেন্স did এৰে আৰম্ভ হ'বই হ'ব গতিকে আপোনালোকে কোনো ধৰণৰ টেনচন নলব সো did তাৰপিছত দা হান্টাৰ আহিলে did the hunter তাৰপিছত ভাৰ্বৰ আমি প্ৰেজেন্ট টেন্স ইউজ কৰিম কাৰণ ইয়াতে did লিখিলো পাস্ট টেন্স হিচাপে গতিকে এবাৰ ভাৰ্বৰ কি লিখিব লাগিব প্ৰেজেন্ট টেন্স ওকে did the hunter kill the tiger সো এই কোৱেশ্চন মাৰ্ক দিলো ই ইন্টাৰগেটিভ সেন্টেন্স হৈ গল লগতে ই এক্টিভ ভয়েসতে এক্টিভ ভয়েসলৈ আমি পৰিৱৰ্তন কৰিলো অৰ্থাৎ was the tiger killed by the hunter did the hunter kill the tiger ই এক্টিভ ভয়েস হৈ গল সো আৰু দুটা এক্সাম্পল লিখি মই ভিডিওটো শেষ কৰিম বেছি দীঘলীয়া নকৰো কাৰণ আপোনালোক বেছি দীঘলীয়াকৈ ভিডিও বিলাক দিলে আমাৰ চাওতেও সময় লাগে লগতে বুজি পোৱাটো অলপ অসুবিধা হয় সো এটা টপিক অলপকৈ আমি শিকি যাম আৰু অলপকৈ শিকি গলে আমাৰ কি হ'ব শিক্ষাটো কি হ'ব বহুত পাৰফেক্ট হ'ব ধুনিয়া হ'ব সো মই আৰু লিখি আছো where the mangoes plucked by you from the tree so eto eta sentence likhisu ই পেসিভ ভয়েসত আছে কাৰণ were দি আৰম্ভ হৈছে ভাৰ্বৰ পাস্ট পাৰ্টিসিপল হৈছে by আছে সো বেছি সময় নষ্ট নকৰো একেটা কথা সেম কেসত বাৰে বাজে বজাই আছো গতিকে গান মুখস্থ এনে মুখস্থ হৈ যাব গান হয়নে নহয় গতিকে এটো ভয়েস সেন্সৰ গান আৰু সহজ টান ঘাট পুৰ একো দিব নালাগে সো কি হ'ব ইউ আছে গতিকে ইউ আছে বুলি কথা নাই ইয়াতে কাৰণ পাস্ট ইনডিফিনিট টেন্সত আমি এক্টিভ ভয়েসত কোৱেশ্চন কৰিলে did লিখিব লাগিব সাবজেক্ট যে নক যে পাৰসন নক সো did লিখিলো তাৰপিছত ইউ আছে অবজেক্ট তাক সাবজেক্ট বনালো তাৰপিছত ভার্ব লিখিলো আৰু ভার্ব টু প্ৰেজেন্ট টেন্সত হ'ব কাৰণে did লিখিছো did you pluck the mangoes okay the mangoes from the tree হবনে from the tree অৰ্থাৎ গছৰ পৰা আপুনি আমবিলাক ছিঙিছিল নে বা গছৰ পৰা তুমি আমবোৰ ছিঙিছিলা নে প্লাক কৰিছিলা নে সো did you pluck the mangoes from the tree সো নিশ্চয় বুজি পাইছে এবাৰ আৰু লিখি আছো did India win the match so interrogative sentence আৰু past indefinite tense আছে active voice or sentence গতিকে কি হ'ব the match object হলি to was এর আৰম্ভ হ'ব so was the match তাৰপিছত win won was the match won by India okay by India very simple আৰু easy okay so was the match won by India okay ঠিক তেনেকৈ মই আৰু এটা एग्जांपल লিখি আজি যেটো ভয়েস সেন্সৰ আলোচনা ইন্টাৰগেটিভ সেন্টেন্স পাস্ট ইনডিফিনিট টেন্সৰ হেতু সমাপ্ত কৰিম just one sentence I am writing for you okay did they remove the dead body
from the street. Did they remove the dead body from the street? ই অ্যাক্টিভ ভয়েসৰ সেন্টেন্স আৰু ইন্টাৰগেটিভত আছে গতিকে বাৰে বাৰে আৰু কৈ থকাৰ প্ৰয়োজন নাই ইয়াৰ যিটো অবজেক্ট ইট হ'ল দা ডেড বডি আৰু সেই কাৰণে ডেড বডিৰ লগত কি আহিব was আহিব সো was the dead body okay was the dead body তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল removed was the dead body removed from the street by them লিখিলেও হ'ব নিলিখিলেও কথা নাই ডুয়ার অফ দ্য অ্যাকশন অমিট থাকিলেও এই সেন্টেন্সটো পেসিভ ভয়েসত শুদ্ধ হ'ব কোনোবাই যদি লিখে was the dead body removed from the street it will also be correct আৰু যদি লিখা হয় was the dead body removed from the street by them এটোও কারেক্ট গতিকে মই ভাবো ভয়েস সেন্সৰ যেটো ইন্টাৰগেটিভ সেন্টেন্সৰ পাষ্ট ইনডিফিনিট টেন্সৰ ভয়েস সেন্স একেবাৰে সহজ আৰু আপোনালোকে বুজি পাইছে আৰু আপোনালোকে মোৰ ভিডিও চাই থকা কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এবাৰ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ভিডিওটো আজি এইখিনিতে শেষ কৰিছো